Hello students, welcome to my channel. এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা অৰ্থাৎ তোমালোকে ICS 2024 পাছ কৰিছা তেওঁলোকৰ যিসকলে ডিগ্ৰী কৰিম বুলি ভাবিছা বা গ্ৰেজুৱেশ্যনত নামভৰ্তি কৰিম বুলি ভাবিছা BA BSc বা BCom যিকোনো ধৰণৰ ষ্ট্ৰীমত তোমালোকে এডমিশ্যন কৰিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো তোমালোকে এতিয়া পোনপ্ৰথমে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিবলৈ কি লাগিব কি ডকুমেণ্টছ লাগিব সেই ডকুমেণ্টছখিনিৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু তাৰ পিছতে আমি অনলাইন এপ্লাই তোমালোকে নিজৰ মোবাইলতে কেনেদৰে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিবা সেই কথাও আমি নেক্সট এটা ভিডিঅ'ত ডিছকাছ কৰিম এই ভিডিঅ'টো তেতিয়ালৈকে শ্বেয়াৰ কৰিবা আৰু এই ভিডিঅ'টো তোমালোকে চাই পিনি সেই ডকুমেণ্টখিনি ৰেডি কৰি ৰাখা যাতে অনলাইন এপ্লাই কৰোঁতে আমাৰ সোনকাল হয় গতিকে সেই বস্তুটো আমি ডিছকাছ কৰিম এই ভিডিঅ'টোৰ পিছতে ঠিক আছে গতিকে ভিডিঅ'টো শেষলৈকে চাবা কি ডকুমেণ্টছ তোমাৰ আছে নাই তোমালোকে ঠিককৈ চাই ল'বা আৰু তোমালোকে অনলাইন এপ্লাই যেতিয়া কৰিবা নিজে কৰিবলৈ গৈ ভুল নকৰিবা কাৰণ বহুতো ভুল হয় আৰু ভুল হ'লে এইটো পিছত থাকি যায় গতিকে সেইটো কৰিবা আৰু যিহেতু এবাৰ NEP আণ্ডাৰত 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম হ'ল যিহেতু এই বিষয়ে বহুত কথা তোমালোকক জনাবলগীয়া আছে গতিকে এই চেনেলটো ফ'ল' কৰিবলৈ একদম নাপাহৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিসকলে ভিডিঅ'টো চাই আছা বা যিসকল ভাইটি ভণ্টি আছা তেওঁলোকে ভিডিঅ'টো তোমালোকৰ সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেওঁলোকৰ উপকাৰ হ'ব এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে তোমালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই চেনেলটোত সকলোখিনি ষ্টুডেণ্টছৰ কাৰণে ভিডিঅ' বনোৱা হয় গতিকে তোমালোকে চেনেলটো শ্বেয়াৰ কৰি দিবা যিমান ষ্টুডেণ্টছ আছে সকলোলৈকে ঠিক আছে এতিয়া পোনপ্ৰথমে তোমালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ তোমালোকে এখন ফটোগ্ৰাফ ৰেডি কৰি ৰাখিবা তোমালোকৰ ৰিচেণ্ট এতিয়া লাষ্ট যিখন ফটো মাৰিছিলা বা তোমালোকৰ যিখন পাছপৰ্ট ফটো হয় সেই ফটোখন ৰেডি কৰি থাকিবা 2 নম্বৰ দিছে ছিগনেচাৰ তোমালোকে ছিগনেচাৰটো মাৰিব লাগিব ছিগনেচাৰ ইয়াত কেনেদৰে আপলোড কৰা হয় আমি ডিছকাছ কৰিম বাৰু তোমালোকে ছিগনেচাৰটো এখন ব্লেংক পেপাৰ অৰ্থাৎ বগা কাগজ এখনত তোমালোকে ছিগনেচাৰটো মাৰি পিনি ফটো মাৰি পিনি আপলোড কৰিব লাগে গতিকে সেইটো তোমালোকে ৰেডি ৰাখিব লাগিব তোমালোকে কাষ্ট চাৰ্টিফিকেট ST ST OBC যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট ৰেডি ৰাখিবা যিহেতু জেনেৰেলসকলৰ কাষ্ট চাৰ্টিফিকেট নাথাকে গতিকে তেওঁলোকে নাৰাখিলে হ'ব ID প্ৰুফ ডকুমেণ্টৰ ক্ষেত্ৰত এটা কথা তোমালোকে গুৰুত্ব দিবা যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নহ'লে তোমালোকৰ পান কাৰ্ড বাৰ্থ চাৰ্টিফিকেট যিকোনো হ'লে হ'ব গতিকে ৰেডি ৰাখিবা নেক্সট তোমালোকৰ আহিব ডমিচিয়েল প্ৰুফ অফ আছাম বুলি কওঁতে ইয়াত তোমালোকৰ PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট বুলি এখন চাৰ্টিফিকেট আছে এই চাৰ্টিফিকেটখন তোমালোকে যোগাৰ কৰি ল'বা যিসকলৰ আছে তেওঁলোকৰ আছেই বাৰু যিসকলৰ নাই তেওঁলোকে এখন তোমালোকৰ ওচৰৰ যি চাৰ্কল অফিচ থাকে বা ৰাজহ সংগ্ৰহ বিষয়া কাৰ্যালয় থাকে কাৰ্যালয়ত গৈ পিনি এই কাগজখন উলিয়াই ল'বা এখন ইম্পৰ্টেণ্ট হয় বা এখন প্ৰয়োজন হয় PRC বুলি কোৱা হয় ঠিক আছে এখন তোমালোকৰ উইদিন 1 উইক এখন আহি যায় তোমালোকৰ গতিকে এখন এপ্লাই কৰি থ'বা আৰু যিসকলৰ আছেতো ঠিকে আছে এইখনৰ ভেলিডিটি লাইফ টাইম থাকে ঠিক আছে যদি কোনোবাই উলিয়াই চাওঁ ঠিকে আছে তেনেহ'লে আৰু যদি কোনোবাই উলিওৱা নাই উলিয়াই ল'বা তাৰপিছতে 6 নম্বৰতে লাগিব তোমালোকৰ 10th পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট তোমালোকৰ মেট্ৰিক পাছ কৰা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটটো তোমালোকে ৰেডি ৰাখিবা ঠিক আছে সেইটোতো ৰেডি ৰাখিবা তাৰপিছতে 12 পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট তোমালোকে ৰেডি ৰাখিবা ৰিচেণ্ট যিখন এতিয়া দিব তোমালোকক যদিও বা স্কুলৰ পৰা দিয়া নাই তথাপিও তোমালোকে যিখন অনলাইন তোমালোকে যিখন উলিয়াবা সেইখন হ'লেও হ'ব বা দুদিনমান পিছতে তোমালোকৰ যি কলেজ আছে কলেজৰ পৰা প্ৰদান কৰিব তেওঁলোকে তাৰপিছতে ডিজিবিলিটি চাৰ্টিফিকেট যিসকল ডিজিবিলিটি হয় বিশেষভাৱে সক্ষমসকলৰ তেওঁলোকৰ সেই চাৰ্টিফিকেটখন তোমালোকে ৰেডি ৰাখিব লাগিব নেক্সট তোমালোকৰ ৰাখিব গেপ চাৰ্টিফিকেট এতিয়া গেপ চাৰ্টিফিকেটৰ কথাটো ক'ত আহে যিসকলে 1 বছৰ গেপ দিছিলে বা যিসকলে এই বছৰ ৰিচেণ্ট পাছ কৰা বেষ্টৰ নহয় বা আগৰ যিসকলে গেপ দিছিলে 1 বছৰ তেওঁলোকৰ কাৰণে গেপ চাৰ্টিফিকেটখন তোমালোকৰ কলেজত দিব যদি তুমি এইবাৰ যদি দিয়া নাই তুমি যদি আগতেও দিছা এবাৰ ডিগ্ৰীৰ নাম ভৰ্তি কৰিম বুলি যদি ভাবিছা তেনেহ'লে তোমাক এই গেপ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব গতিকে আছিলে এইখিনি তোমালোকৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাম সেই বিষয়ে তেতিয়ালৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা থেংক ইউ ছ' মাছ